প্ৰায় 13-14 বছৰ আগত প্ৰায় 2011 চনত প্ৰায় এক বছৰ কাৰণে মোৰ পত্নী সেই সময়ত এটা আন্তঃৰাষ্ট্ৰীয় NGO প্ৰজেক্টত কাম কৰি আছিল, যাৰ ফলত তাই এক বছৰ পাকিস্তানত আছিলে আৰু তাৰপিছত তেওঁ প্ৰায় 2-2.5 বছৰ ভাৰতত থাকিল আৰু নিজৰ কামখিনি কৰিলে আৰু 2015 চনৰ পিছত তেওঁ এটা নতুন NGOত তেওঁলোক চাকৰি পালে আৰু যি সময়ত তেওঁ আছিলে 2011 মইতো তেওঁক 2010 চনৰ পৰা চিনি পাওঁ। ময়ো এবাৰ সাংসদ নথকা সময়ত 2013 চনত সাংসদ নথকা সময়ত লোকসভা সমষ্টি নিৰ্বাচন পূৰ্বে আমাৰ দুয়োজনৰ বিয়া পিছত আমিও এটা ব্যক্তিগত পাৰ্চনেল ট্ৰিপ আমি পাকিস্তানলৈ গ'লোঁ। এয়া হ'ল তথ্য। ইয়াৰ উপৰিও যি তৰ্কা মছলা যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লগাইছে, আমাৰ সেইটোৱে প্ৰশ্ন কি যদি তেওঁলোকৰ কোৱা মতে কিছু গেৰ কানুনী কাম, কিছু ইলিগেল কাম যদি কৰা গৈছে, তো প্ৰায় 12 বছৰ কেন্দ্ৰীয় চৰকাৰ মনে মনে চুপচাপ কিয় আছে? 12 বছৰ চৰকাৰ কি কৰি আছে? CID CBI কি কৰি আছে? আৰু সকলোতে দেখিছে মই বিৰোধী দলৰ সাংসদ হিচাপে কেনেদৰে সদনৰ ভিতৰত মই চৰকাৰক সমালোচনা কৰোঁ। গোটেইবোৰ তথ্য চৰকাৰৰ ওচৰত আছে আৰু মই কৈছোঁ যে আমি সাংসদ হৈ যোৱাৰ পিছত আমি নিজৰ গোটেই পাছপৰ্ট ডিটেইলছ চব দিওঁ আৰু প্ৰত্যেক সময়ত আমি নিজৰ ইনকাম টেক্স ৰিটাৰ্ণ চব দি থাকিব লাগে। তো যদি কিবা অপৰাধ তেওঁলোকৰ কোৱা মতে মই বা মোৰ পত্নীয়ে কৰিছিল, তেতিয়া 11-12 বছৰ এখন চৰকাৰ কিয় মাত মাতা নাই? নিৰ্বাচন আহি আছে, কিবা এটা বিষয় লাগে, আজমল ডাঙৰীয়াৰ আগৰ দৰে সেই প্ৰভাৱটো নাই, নতুন কিবা বিষয় লাগে, সেইকাৰণে তেওঁলোকে কৰিছে। অসমৰ ৰাইজক ইমান সহজ সৰল আপোনালোকে নাভাবিব, অসমৰ ৰাইজে বুজি পাইছে।